हेलो एवरीवन अस्सलाम वालेकुम नमस्कार मोर निउ एटा ब्लगলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মই গুৱাহাটীৰ পৰা আহিয়ে হাজবেণ্ডৰ ওচৰলৈ গৈছিলো মই আৰু বেটা আমি পাই আছো এতিয়া ধলাহদিয়া ব্ৰিজ মানে তিনচুকীয়াৰ পৰা আমি এদিন ফুৰিবলৈ সানডে বুলি আমি অৰুণাচলৰ ৰয়িঙৰ ফালে গৈছিলো আৰু ৰয়িঙত বলে এখন নতুন ওয়াটাৰ পাৰ্ক খুলিছে তাকে হাজবেণ্ডে বলে বলা তে সেই ওয়াটাৰ পাৰ্কখন চাই আহো কিন্তু কেনেকুৱা ৰাস্তা কিমান ভিতৰত সোমাব লাগিব তেতিয়ালৈকে আমি গম পোৱা নাছিলো আৰু গৈ গৈ দেখিলো গুগলৰ মেপছা ইমানে সৰু ৰাস্তা ইমানে বেছি বেয়া ৰাস্তা আছিল 9 কিলোমিটাৰছ মেইন হাইৱেৰ পৰা সোমাব লাগে পাৰ্কখনলে আৰু দেখিছেনে ইমানে সৰু ৰাস্তা দুখন গাড়ী ক্ৰছ কৰিবলৈকে দিগদাৰ এনেকুৱা লাগিছিল গাড়ীখনৰ পৰা নামি যেন খুচকাৰিহে যাম ইমানে বেছি ৰাস্তাটো মানে বেয়া আছিল মই গৈ থাকোতে হাজবেণ্ডক কৈছো ইমান বেয়া ৰাস্তা বুলি ভবা হলে মই যে কেতিয়াও এনেকুৱা ওয়াটাৰ পাৰ্ক চাবলৈ এনেকুৱা ৰাস্তাত নাহো আৰু গৈ গৈ আমি অবহেশত এইখন ওয়াটাৰ পাৰ্ক পালোহি এইখনে হৈছে আহিকহ ওয়াটাৰ পাৰ্ক নতুন খুলিছে বলে আমিও ফাৰ্স্ট টাইম গৈ আছো ইয়াত কি আছে ভিতৰত এতিয়ালৈকে আমি গম পোৱা নাই অকল সৰু সৰু ৰাস্তাহে দেখিছো চাৰিওকাষে অকল গছগছনি আছে পাৰ্কত সোমাই গাড়ী পাৰ্কিং কৰোতে দেখিছো গাড়ীও বহুত আছে আৰু গাড়ী নাম্বাৰ প্লেটবোৰ চাই দেখিছো আমাৰ শিৱসাগৰ যোৰহাটৰ ডিব্ৰুগড় গাড়ীও বহুত আছে আমি ভিতৰলৈ এতিয়া গৈ আছো বেটাই গাড়ীতে ড্ৰেছ চেঞ্জ কৰিয়ে লৈছে পানীত নামিব বুলি বেটাৰ যে ওয়াটাৰ পাৰ্কখনত খেলিবলৈ কিমান হেপাহত হি গৈছে এইখনে হল ওয়াটাৰ পাৰ্কখন আৰু ইয়াতে আমাক দিব এন্ট্ৰি টিকেট এন্ট্ৰি ফিজ পাৰ পাৰসন 50 रुपीस কে লৈছিলে আৰু 4 বছৰৰ ল'ৰাছোৱালী এন্ট্ৰি ফিজ লোৱা নাছিলে সেইদিনাখন অৰুণাচলত বহুত গৰম ইমানে বেছি ৰদ আছিল যে ভাবিছিলো ওয়াটাৰ পাৰ্কখন যে গৈছো পানী জানো খেলিব পাৰিম পানী জানো বেটাক পানী জানো নামিব দিব পাৰিম পানী সেগে কিমান হ'ব গৰম হ'ব কিন্তু নাই ল'ৰাছোৱালী যে ইমান বেছি তাত পানী খেলা পানীবোৰ অৱশ্যে গৰম নাছিল আৰু বিশেষকৈ এটা প্ৰবলেম হ'ল সেই ওয়াটাৰ পাৰ্কখনত সেইদিনাখন বলে তেওঁলোকৰ মটৰ বেয়া হৈ গ'ল সেইকাৰণে মানে ল'ৰাছোৱালী অকল সুইমিং পুলতে সুইমিং কৰিব পাৰিলে এয়া তেওঁলোকৰ এই পাৰ্কৰ এয়া বনাইহে আছে স্লাইড এইবোৰ সম্পূৰ্ণ হোৱাগেও নাই এতিয়া চাহলে সেকে ভাল হ'ব খেলিবলৈ এইবোৰতটো পানীয়ে নাই মই ওয়াটাৰ পাৰ্কখনৰ এজন এমপ্লয়ৰ লগত কথা পাতি গম পালো যে তেওঁলোকৰ সেইদিনাখন মৰ্নিং কিবা কাৰণত তেওঁলোকৰ যেটো মেইন মটৰ স্লাইডবোৰত পানী দি থাকে সেই মটৰটো সেইদিনাখন কিবা কাৰণত বেয়া হৈ যোৱাৰ কাৰণে ল'ৰাছোৱালীয়ে মানে পানী স্লাইডত পানী খেলিব পৰা নাই আৰু নতুনকৈ এখন ওয়াটাৰ পাৰ্ক বনোৱা মাত্ৰ 1 মান্থ হৈছে তেওঁলোকৰ পৰা মই গম পালো আৰু ভালে হৈছে আমাৰ ওচৰতে ইমান ধুনীয়া এখন অৰুণাচলত ওয়াটাৰ পাৰ্ক খুলিছে পিছলে হয়তো আৰু ভাল হৈ গৈ থাকিব আৰু আমি বহুতে অৰুণাচল ফুৰিবলৈ যাওঁ ইয়াত যি সকলে যোৱা নাই এবাৰ যাব ভাল পাব আৰু মোৰ সেইদিনাখন পানী খেলা নহল কাৰণ মোৰ অলপ গাটো বেয়া আছিল চৰ্দি জ্বৰ থকা কাৰণে মই পানী নানামিলো এয়া হাজবেণ্ডে লাহেকে বেটাকে লাহেকে নমাই লৈ গৈছে সুইমিং পুলটো অৱশ্যে যথেষ্ট দ আছিল এনেকে তেওঁলোকক লাইফ জেকেট দি দিছিল এয়া দেখিছেনে ইমান অকনমানি এটো বাচ্চা এনেই অকনমানি হে বাচ্চাটোকো নমাই দিছে পানীত সবে যে কিমান খেলিছে বেটাই কিন্তু এবাৰ আমাৰ সামাৰ ভেকেশন বুলি পুৰা ফুৰিছে এনজয় কৰিছে আগৰবাৰ শিলঙত মমায়েক মামীয়েক ননায়েক নানীয়েকৰ লগত মোৰ লগত এনজয় কৰিলে ইয়াত আহি বাপেকৰ লগত এয়া দেখিছেনে কিমান ফুৰ্তি তাৰ এখন পাৰ্কত আহিবলৈ কিমান যে আশা মই যে গমেই নাপাওঁ এনেকুৱা এখন পাৰ্ক যে অৰুণাচলত খুলিছে নতুন ইউটিউবৰ ভিডিঅ' চাইছে হাজবেণ্ডে এইখন ওয়াটাৰ পাৰ্কৰ লোকেশন বিচাৰি উলিয়ালে কিন্তু বেয়া নালাগিলে যথেষ্ট ভাল লাগিলে আৰু এয়া বাপেক পুতেকৰ ফুৰ্তি চক কেনেকুৱা তেহাঁতি এনজয় কৰিছে এয়া পুতেকৰ লগতে বাপেকৈ দেখিছেনে স্লাইড কেনেকৈ খেলিছে পুৰা এও যে বেটাৰ লগত খুব ধুনীয়াকৈ খেলিব জানে আৰু এয়া তলফালৰ পৰা চক মিষ্টাৰে পানী মাৰি দিছে আৰু বেটাই চুচৰি পৰি দিছে আৰু লাষ্ট টাইমতে অকনমান ভিডিঅ' কৰি ৰাখি দিলো এয়া চক থিয় হৈ পৰা নাই কিমান ধুনীয়াকৈ খেলিছে পানী পাই ওয়াটাৰ পাৰ্কখনৰ পৰা ওলাই আহি আমি এটা নেক্সট ধুনীয়া লোকেশনত গৈ আছো মোৰ ভিডিঅ'বোৰ চালে আপোনালোকে গম পাব আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেন্ট কৰি দিব আৰু আজিলৈ আহিছো বাই বাই